Dear students, তোমালোকৰ আজি ভিডিওটোত মই question number 5 টো তোমালোকৰ লৈ আগবঢ়াইছো তোমালোকে চাবা ইয়াত দিয়া আছে যে নিম্নোক্ত তালিকাৰ পৰা এটা কাৰখানাৰ 60 জন বনুৱাৰ দৰমহাৰ মাধ্য উলিওৱা আমাক এখন তালিকা দি দিছে এই তালিকাখনৰ পৰা আমি এই 60 জন বনুৱাৰ বাবে মাধ্য নিৰ্ণয় কৰিব লাগে আমি আগতে মাধ্য নিৰ্ণয় কৰিছিলো যেতিয়া কেইটামান সংখ্যা দিয়া থাকে তাক আমি গড়মান উলিয়াই পেলাই মাধ্য নিৰ্ণয় কৰিছিলো কিন্তু যেহেতু এখন তালিকা দি দিয়া আছে গতিকে এই তালিকাখনৰ পৰা আমি মাধ্য কেনেকৈ নিৰ্ণয় কৰো তোমালোকে চাবা স্টুডেন্টস তোমালোকে চাবা ইয়াত কোৱেশ্চনটো আছিল যে নিম্নোক্ত তালিকাৰ পৰা এটা কাৰখানাৰ 60 জন বনুৱাৰ দৰমহা মাধ্য উলিওৱা মই কোৱেশ্চনটো সিম্পলি লিখি লৈছো আৰু তালিকাখন একে লগতে কৰি দিছো তোমালোকে চাবা ইয়াত দিয়া আছিল তোমালোকৰ দৰমহা আৰু বনুৱাৰ সংখ্যা এতিয়া আমি কি কৰিব লাগে যে দৰমহাটোক আমি xi বুলি ধৰি লৈছো আৰু বনুৱাৰ সংখ্যাটোক fi বুলি ধৰি লৈছো অৰ্থাৎ দৰমহা আৰু বনুৱাৰ সংখ্যাৰ মাজত আমি কি কৰিব লাগে পূৰণ কৰিব লাগে আৰু হেতুকে লিখিছো fi xi ঠিক আছে axi আৰু এটো fi এই দুইটা আমি ইনটু কৰিছো এতিয়া আছিল দৰমহা 3000 অৰ্থাৎ 3000 আৰু বনুৱাৰ সংখ্যা আছিল 16 দুইটা পূৰণ কৰোতে আমি কিমান পালো 48000 ঠিক সেইদৰে 4000 লগত 12 পূৰণ কৰোতে 48000 পালো 5000 লগত 10 পূৰণ কৰোতে অৰ্থাৎ 10 পূৰণ কৰোতে 50000 পালো ঠিক সেইদৰে 6000 লগত 8 পূৰণ কৰি 48000 7 লগত 6 পূৰণ কৰি 7000 লগত 42000 এনেদৰে আমি কি কৰিলো সংখ্যা কেইটাৰ মাজত পূৰণ কৰিলো আৰু পূৰণ কৰাৰ পিছত এই fi খিনি আমি কি কৰিলো যোগ কৰিলো হেকাৰণে আমি কি লিখিছো চোৱা সামেশন fi অৰ্থাৎ সামেশন fi কিমান পালা তোমালোকে 60 অৰ্থাৎ 60 তাৰমানে তোমালোকক প্ৰথমতেই দিছিলে যে বনুৱাৰ সংখ্যা আছিল 60 জন যেটো আমি প্লাস কৰোটো আমি 60 পালো ঠিক সেইদৰে fi xi যিখিনি তোমালোকে ইনটু কৰি পাইছিলা এই গুটেইখিনি আমি কি কৰিলো প্লাস কৰি দিলো কোতে কিমান পালো চোৱা 305000 টকা এতিয়া কি কৰিব লাগে আমি মাধ্য নিৰ্ণয় কৰিবৰ কাৰণে সামেশন fi xi টো আমি সামেশন fi ৰে কি কৰিম ডিভাইড কৰিম এটো হৈছে নিয়ম আৰু তেতিয়া আমি কি পালো চোৱা 305000 ক আমি 60 ৰে ডিভাইড কৰিলো এ 0 এ 0 কাটি দিলো আৰু 6 এ ইয়াক ডিভাইড কৰোতে আমি কিমান পালো চোৱা 5083.33 টকা এটো আমি যেতিয়া মাধ্য নিৰ্ণয় কৰো তাক আমি কি লিখো x bar বুলি লিখো গতিকে আমি কি পালো মাধ্যটো এহেতৰ মাধ্য ইকুৱেল টু 5083.33 ঠিক আছে নিশ্চয় তোমালোকে বুজি পাইছা আৰু এই 6 এ ইয়াক কেনেকৈ কাটিছো তোমালোকে ইয়াত ডিভাইড কৰিবলৈ নিজে চাবা হৰণ কৰি তেতিয়া গম পাই যাবা 5083 টো আমি কেনেকৈ পাইছো ঠিক আছে কোৱেশ্চন নম্বৰ 6 ত আছে চোৱা এটা উদাহৰণ দিয়া যত কেন্দ্ৰীয় প্ৰবৃত্তিৰ বাবে মাধ্যই উপযুক্ত মাপ হিচাপে পৰিগণিত হয় আৰু কেন্দ্ৰীয় প্ৰবৃত্তিৰ বাবে মাধ্য নহয় মধ্যমাহে উত্তম মাপ হিচাপে পৰিগণিত হয় এই কথা হল কি তোমালোকক দুটা কোৱেশ্চনৰ এই দুটাৰ কাৰণে দুটা এক্সাম্পল দিব দিছে যে এনেকুৱা কিছুমান সংখ্যা আছে যিবিলাকত নেকি কি হয় মাধ্যটোহে উপযুক্ত তাত আমি কি কৰিব নোৱাৰো মধ্যমা কৰিলে উপযুক্ত আনসাৰটো নাপাও ঠিক সেইদৰে 2 নম্বৰ দিছে চোৱা কেন্দ্ৰীয় প্ৰবৃত্তিৰ বাবে মাধ্য নহয় মধ্যমাহে উত্তম মাপ হিচাপে পৰিগণিত হয় গতিকে এই দুটাৰ বাবে আমি দুটা এক্সাম্পল দিছো আৰু তোমালোকক বুজাই দি আছো তোমালোকে চাবাচোন তোমালোকে চোৱা যে এই যিবিটা মই সংখ্যা ইয়াত ললো সংখ্যা কিটা খুব উছৰা উছৰিকে নিকটৱৰ্তী সংখ্যা লৈছো চোৱা 20 21 22 23 24 এনেকুৱা বিলাকৰ ক্ষেত্ৰত আমি কি কৰিব পাৰো যে তোমালোকে চাবা 20 + 21 + 22 + 23 + 24 ইয়াক আমি কিহেৰে ডিভাইড কৰিম 5 ৰে ডিভাইড কৰিম তেতিয়া আমি যেহেতু ইয়াত পাঁচটা সংখ্যা উছৰা উছৰিকে লৈছো গতিকে আমি 5 ৰে হৰণ কৰিলে কিমান পাও তোমালোকে চাবা এতিয়া তোমালোকে চোৱা ইয়াত আমি গুটেকিটা যোগ কৰিলে কিমান পালো 110 পালো আৰু 5 ৰে ডিভাইড কৰিলে 22 পালা অৰ্থাৎ ইহতৰ যেটো আমি মাধ্য উলিয়ালো ইহতৰ কি হৈছে চোৱা এই 22 টো প্ৰত্যেকৰে বাবে এটা উছৰৰ সংখ্যা সেহে এনে ক্ষেত্ৰত আমি কি হয় মাধ্যটো আমাৰ উপযুক্ত হিচাপে পৰিগণিত হয় ইয়াৰ পিছত তোমালোকৰ 2 নম্বৰটো চোৱা 2 নম্বৰ কোৱেশ্চনটো তোমালোকৰ আছিল যে কেন্দ্ৰীয় প্ৰবৃত্তিৰ বাবে মাধ্য নহয় মধ্যমাহে উপযুক্ত
মধ্যমাৰ মানে কৰাৰ ক্ষেত্ৰত আমি কি কৰিম চোৱা যদি মধ্যমাটো উপযুক্ত বুলি কয় এনেকুৱা সংখ্যা কেইটামান লিখা ঠিক আগৰ সংখ্যা কেইটাকে লিখিছো মই এই পিছৰ সংখ্যাটো সাপোজ তোমালোকক মই অলপ দূৰলে দি দিছো 150 মান দি দিলো এতিয়া চোৱা তোমালোকে ইয়াক যদি মই যোগ কৰি পেলাই 5 ৰে ডিভাইড কৰো তেতিয়া হলে ইয়াৰ গড়টো কিবা শুদ্ধ আমি নাপাও অৰ্থাৎ গড়টো 20 21 22 23 এহেতৰ পৰা বহু দূৰত গুছি যাব তোমালোকে গুটেই কিটা প্লাস কৰি পেলাই গুটেই কিটা আমি প্লাস কৰি চোৱা প্লাস কৰি 5 এ ডিভাইড কৰিবা ইহতৰ গড়টো ইহতৰ উছৰা উছৰিকে নাথাকে বহুত ডিফাৰেন্সত যায় তেনে ক্ষেত্ৰত আমি কি কৰিব পাৰো মধ্যমা উলিয়াব পাৰো অৰ্থাৎ মধ্যমা উলিলে কি কৰো চোৱা এটু কাটি দিলো এটু কাটি দিলো অৰ্থাৎ 22 এনে ক্ষেত্ৰত আমাৰ কি হয় মধ্যমাহে উপযুক্ত হয় মাধ্য উপযুক্ত নহয় ছাত্ৰছাত্ৰীসকল নিশ্চয় তোমালোকে বুজি পাইছা আজিলৈ মই তোমালোকৰ 14 পইণ্ট লেসনটোৰ সামৰণি কৰিছো ইয়াৰ পিছত নেক্সট ভিডিওত তোমালোকৰ বেলেগ এটা লেসন লৈ আহিম তোমালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি লবা যাতে পিছৰ নটিফিকেশন খিনি খুব সোনকালে তোমালোকে পাব পাৰা থ্যাংক ইউ